নমস্কাৰ এফালে দেখিছেনে এয়া ভোট জলকীয়া লাগি আছে আৰু যেজোপা আপোনালোকে গছজোপা দেখিছে এইজোপা হৈছে ৰজা ভোট জলকীয়া আৰু মই এই যিখিনি পুলিখিনি লগাইছিলো আপোনালোকক মই দুমাহৰ আগতে মানে দুমাহ হোৱাই নাই মাৰ্চৰ 2 তাৰিখে লগাইছিলো এইখিনি পুলি আৰু পুলিখিনি হেলদি আছিল আৰু ইয়াৰ জাতটো হৈছে ৰজা ভোট জলকীয়াৰ পুলি হয় আৰু এই ভোট জলকীয়াৰ পুলিখিনি মই সূৰ্যা গোল্ড সিমেন্টৰ বেগত লগাইছিলো আপোনালোকে এয়া নিশ্চয় দেখিছে আৰু মই একচুয়ালি বহুত ভাল ৰিজাল্ট পাইছো যেটো মানে মই সিমেন্টৰ বেগত মাটি ভৰাই ৰুইছিলো ইয়াত মই নদী কিনাৰৰ মাটি 40% আৰু মানে ৰঙা মাটি দিছিলো 40% আৰু গৰু গোবৰ আৰু বয়লাৰ গোবৰ আৰু বাৰ্মি কম্পোষ্ট মিক্স কৰি মই ৰুইছিলো আৰু ৰিজাল্টটো মই বৰ্তমান ভাল পাইছো আৰু হেতু কেনে ধৰণে বনাইছিলো হেতু মই ভিডিও আপোনালোকে যদি 2 মাৰ্চত যেটো ভিডিও আপলোড কৰিছিলো আপোনালোকে চালে নিশ্চয় গম পাব যিখিনি মই আপোনালোকক এটা ভোট জলকীয়া মই লগাইছিলো তাৰে আ পুলিও আছে এখিনি কাৰণ ইমান সৰু সাইজৰ পলি বেগত আছে আৰু ইয়াতো সব অলৰেডি কিছুমানত ফ্লাৱাৰিং আহি আছে যদি এনে ধৰণৰ পুলি লাগে আপোনালোকে নাৰ্সাৰী আহিব পাৰিব কাৰণ কি হয়তো হোম ডেলিভাৰী কৰিবৰ বাবে অলপ কি হয় কুৰিয়াৰ চাৰ্জটো বেছি আহে যে অলপ প্ৰবলেম হয় আপোনালোকে নাৰ্সাৰী আহিব পাৰে মোৰ নাৰ্সাৰীখন গোলাঘাট জিলাত আছে আৰু আপোনালোকক যদি বেলেগ পুলি লাগে তাৰ লগতে এটা দুটা পুলি পঠাই দিব পৰা যাব